এই ল'ৰাটোৰ যিখিনি দৰমহা পায় তেনেকে পোহপাল দি আছে অৱস্থা মোৰ আপুনি চিন্তা কৰিব নালাগে ভগৱানে এই ঘৰ কাৰ হয় এইটো মোৰে এইটো ৰেলৰ মাটি আপুনি হেৰি কৰি আছে মই চাই লৈছো বিষয়টো আপোনাক সুৰেন ফুকনে আপোনালোকৰ লগত যোগাযোগ কৰিব যি কৰিব পাৰে এটা অনাকাংক্ষিত ঘটনা হৈ যায় আৰু এই ঘটনাত সঞ্জিত সিং আৰু সুৰজিত তালুকদাৰ দুয়োগৰাকী ব্যক্তি আমাৰ মাজৰ পৰা বিদায় লয় যে আমাৰ যাতে শান্তিৰ পৰিৱেশ আমি কোনো কাৰণতে বিঘ্নিত হ'ব নিদিওঁ এই ঘটনাৰ লগত যিসকল জড়িত তাক তদন্ত কৰি আইনৰ বিচাৰলৈ আনিবৰ বাবে ইতিমধ্যে আৰক্ষী প্ৰশাসনক মই নিৰ্দেশ দিছোঁ মৃত দুয়োগৰাকী ব্যক্তিৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য আমি প্ৰদান কৰিম ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত আন দুগৰাকী চিকিৎসাধীন হৈ আছে তেখেতসকলৰো আমি চিকিৎসাৰ ব্যৱস্থা কৰিম ইতিমধ্যে মোৰ সতীৰ্থ ৰামেশ্বৰ তেলী সুৰেন ফুকন তেওঁলোকে ঘটনাৰ বুজ লৈছে আৰু আমি কোনো কাৰণতে যাতে শান্তিৰ পৰিৱেশ বিঘ্নিত নহয় পুনৰবাৰ মই কৈছোঁ তাৰ বাবে যেন সকলোৱে আমাক সহযোগিতা কৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.